নমস্কাৰ। আজি ভাবিলোঁ কেইটামান ইডলি পিঠা বনাওঁ, লগতে আপোনালোককো দেখাওঁ। এয়া দেখিছে কিমান ছফ্ট হৈছে, আৰু যিমান ছফ্ট হৈছে খাবলৈ সিমানেই কিন্তু ভাল হৈছে। আৰু এইটো ইডলি পিঠা বনাবলৈ আপোনালোকক প্ৰথম লাগিব আপোনাৰ ৰাইচ ফ্ল'ৰ, চাউলৰ গুড়ি। আপোনালোকে চাউলৰ গুড়ি দিব আপুনি ইয়াত 2 কাপ, আৰু তাৰপিছত দিব চুজি, তাৰপিছত নাৰিকলৰ গুড়ি, তাৰপিছত আপোনালোকে ইয়াত দিব চেনি। তাৰপিছত এই বেটাৰখিনি দিব লাগিব আপোনালোকে গাখীৰ, আৰু গাখীৰৰ লগতে আপোনালোকে আধা গাখীৰ আধা পানী দি বেটাৰটো আপোনালোকে মিক্স কৰিব লাগিব। আৰু বেটাৰটো মিক্স কৰি ইমানেই ধুনীয়াকৈ মিক্স কৰিব লাগিব যাতে বেটাৰখিনি গোটেইখিনি মিক্স হৈ যায় ধুনীয়াকৈ, কাৰণ গোটা থাকিলে বস্তুটো নিমিলে ন, আৰু ধুনীয়াকৈ মিক্স কৰি দিব। তাৰপিছত আপুনি নিমখ দি বেটাৰখিনি মিক্স কৰি দিব ধুনীয়াকৈ। তাৰপাছত আপোনালোকে এইখিনি আধা ঘণ্টা, 1 ঘণ্টা, 20 মিনিট যিমান দেৰিলৈকে আপোনালোকে ৰাখি থৈছে তাত ৰাখি দিব। আৰু মই ৰাখি আঁতৰাই তাত বেকিং পাউডাৰ এচামুচ দি আকৌ ধুনীয়াকৈ বস্তুখিনি মিলাই দিছোঁ, কাৰণ বেকিংখিনি মিলি যাব লাগিব ন। মিলাৰ পিছত মই ইডলি ষ্টেণ্ডডালত ঘিউ অলপ সানি তাত বেটাৰখিনি দি দিছোঁ। তাত দেখিছে মই ধুনীয়াকৈ দি দিছোঁ বেটাৰখিনি, আৰু এয়া গোটেইকেইটা দি লৈছোঁ। আৰু আপোনালোকে বনাই চাব, আৰু ভাল লাগিলে মোক কমেণ্ট কৰিব। এয়া মোৰ চবতে ফিল কৰি ৰেডি। আৰু গেছত মই এয়া 10 মিনিট 8 মিনিটৰ কাৰণে ৰাখি থৈছোঁ। আৰু এয়া ধুনীয়াকৈ ৰাখি ঢাকন মাৰি দিলোঁ। আৰু এয়া মই 10 মিনিটৰ পিছত খুলি চাইছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে ইডলি। আৰু এয়া চাওক বহুত ধুনীয়া হৈছে। আৰু এয়া ভিতৰতো বহুত ছফ্ট হৈছে। আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব।